কৃষ্ণ সমস্তে তীর্থ স্নান কৰিলে সৰ্বজয় দীক্ষিত ভৈলে কিতু জন সমস্তে দানৰ ফল কিজনে পাইলে আতি যিটো কৰে হৰিৰ কীৰ্তন ৰাম যিটো কৰে হৰিৰ কীৰ্তন কৃষ্ণ বৰ সুন্দৰ এই ঘোষা জোকা আমি কেতিয়াবা কৰবাৰ সমাজত থাকিলে উপদেশ আকাৰে এই জোকা ঘোষা উচ্চাৰণ কৰা হয় বৰ আমি ভাল পাওঁ অন্তৰৰ পৰা ভাল পাওঁ ঘোষা ফাকি ইয়াত বৰ সুন্দৰ কথা এটা কৈছে সমস্ত তীৰ্থত স্নান কৰিলে সৰ্বযজ্ঞ দীক্ষিত ভৈলে যিটো জন সমস্ত দানৰ ফল সিজনে পাইলে আদি যিটো কৰে হৰি কীৰ্তন চাওক যিটো সময়ত মহাপুৰুষ দুজনাৰ আবিৰ্ভাৱ হৈছিল সেই সময়ৰ বিষয়টো আমি সকলোৱে জানো যে তেতিয়া কৰ্মকাণ্ডকে প্ৰাধান্য দিয়া হৈছিল আৰু সেইকাৰণে এইটো কোৱা হয় যে ইটো দেখে পূৰ্বকালে নাছিল ভকতি নানা ধৰ্ম কৰ্ম লোকে কৰয় সম্প্ৰতি নানা দেৱ পূজয় কৰয় বলিদান হংস চাগ মহিকাতে অসংখ্য প্ৰমাণ নষ্ট গৈল লোক দেখি ইটো সংসাৰত কৃপাময় কৃষ্ণে পাছে গুণী বৈকুণ্ঠত ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ শংকৰ স্বৰূপে হৰি বৈলাৱতাৰ গতিকে যিটো সময়ত যাগ যজ্ঞ পূজাৰ নামত মানুহ পৰ্যন্ত বলি দিয়া হৈছিল সেই সময়ত গুৰু দুজনৰ আবিৰ্ভাৱ হৈছে আৰু সেই সময়ত গতিকে আমি গম পাইছো যে শাস্ত্ৰৰ পৰাই গুৰু চৰিত্ৰৰ পৰাই যে সেই সময়ত কৰ্মকাণ্ডৰ খুব বেছিকৈ প্ৰচলন হৈ আছিল গতিকে ইয়াত এটা কম্পেয়াৰ কৰিবলৈ তেওঁলোকে গৈছে ইয়াত মহাপুৰুষজনে কম্পেয়াৰ কৰিব গৈছে আৰু আমি যদি পদ্ম পুৰাণৰ ভাগৱতৰ মহাত্মত যাওঁ তাতো ব্যাসদেৱে কম্পেয়াৰ কৰিছে কিয় যে কলি যুগৰ মানুহে আয়ুস কম হ'ব আৰু ইজি আৰ্নিং লাগে সোনকালে লাগে ফলটো কি এইটো কৰিলে লাভ হ'ব নে সিটো লাভ যিটো লাভ আছে সেইটোতে যাম যদি কোনোবা মন্দিৰ এটাত শৰাই এখন দিলে মনোবাঞ্ছা পূৰণ হৈ গ'ল একো কাম নাই বজাৰৰ পৰা কাৰোবাৰ তাক দি পেলাই টকা 10টা দিলো 20টা দিলো 100 টকা দিলো যা তই গৈ পেলাই শৰাইখন মোৰ নামত দিয়া অৰ্থাৎ ভাবিছে এইটো পঠাই দিলে মোৰ কাম হৈ যাব কিন্তু এইবিলাক হৈছে মানে নজনা অজ্ঞানৰ কাম এইবিলাক দ্বাৰা তেনেকৈ কোনো বস্তু নহয় প্ৰভুৱে কৈছে তুমি মোক কি দিবা মোৰ হাতত সকলো আছে মই সকলোৰে গোটেই কোটি কোটি ব্ৰহ্মাণ্ডৰ মালিক মই তুমি মোক 100 টকাৰ শৰাইখন আগবঢ়াই তুমি সকলো পাম বুলি ভাবিলা এইটোৱে তোমাৰ ভুল কিন্তু তোমাৰ মনত মোৰ প্ৰতি শ্ৰদ্ধা নাই তুমি বেলেগ এজন ল'ৰাক দি পেলাই তুমি ঠিকা দি পেলাই মোৰ ওচৰলৈ পঠাইছা সেইকাৰণে সেইবিলাকত কাম নাই কিন্তু ব্যাসদেৱে তেতিয়া কৈছিল অশ্বমেধ সহস্ৰাণী বাজপেয় শতানিচ চুক শাস্ত্ৰ কথাই সকলো নৰহন্তি সৰসিং পদ্ম পুৰাণৰ উত্তৰ খণ্ডত ভাগৱতৰ মহাত্মা যি 6টা অধ্যায় আছে তাত ব্যাসদেৱে লিখিছে যে কলি যুগৰ কাৰণে একটু কম্পেয়াৰ কৰি থৈ গৈছিল যে অশ্বমেধ যজ্ঞ যদি 1000 কৰা হয় অশ্বমেধ সহস্ৰাণী বাজপেয় শতানিচ বাজপেয় যজ্ঞ যদি 100টা কৰে আৰু আনহাতে এফালে যদি ভাগৱতৰ চৰ্চা হয় অৰ্থাৎ প্ৰভু ভগৱন্তৰ লীলাসমূহ যদি শ্ৰৱণ কীৰ্তন হয় তেতিয়াহলে কি হ'ব বুলি কৈছে ফল কোনটোৱে বেছি পাব বা কাৰ কেনেকুৱা ফল হ'ব চৌৰসিম মানে 16 ভাগৰ এভাগ যিটো ভাগৱতৰ শ্ৰৱণ কীৰ্তনৰ ফল হ'ব তাৰ 16 ভাগৰ এভাগ 1000 অশ্বমেধ যজ্ঞ আৰু 100টা বাজপেয় যজ্ঞ কৰি পোৱাৰ ফল গতিকে আমাক লাভ কোনটো কলি যুগত আমি যদি লাভ হলেও চাওঁ তেতিয়া কলি যুগত আমাৰ লাভ কোনটো হ'ব যে আমি যিটো আমাক দি থৈ গৈছে শাস্ত্ৰই যে লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰা এইটো কৰাত আমাৰ বেছি লাভ সেইকাৰণে ব্যাসদেৱে তেতিয়া লিখিলে যে 1000 অশ্বমেধ যজ্ঞ আৰু 100টা বাজপেয় যজ্ঞ যিসকলে কৰ্মকাণ্ডত কৰি আছে তেওঁলোকে কৰি যিটো ফল পাব তাৰ 16 গুণ তুমি ভাগৱতৰ ভকতৰ সংগত বহি পেলাই যদি শ্ৰৱণ কীৰ্তন কৰা তুমি তাতেই পাবা গতিকে কিমান এটা ডাঙৰ কথা কৈ থৈ গৈছে আৰু ইয়াতো মহাপুৰুষ মাধৱদেৱে একেখিনি কথা ইয়াত সুন্দৰভাৱে আনিছে যে গোটেইবিলাক তীৰ্থত স্নান কৰো আমি তীৰ্থক্ষেত্ৰত কিয় যাওঁ আমি আমাৰ এটা মনত বহুতৰ মনত বিশ্বাস যে গংগাত গৈ ডুব মাৰি দিলে আমাৰ মনৰ গোটেইবিলাক পাপ আমাৰ শেষ হ'ব কিন্তু এটা ঘটনা আপোনালোকে চাওক
গংগাত গৈ যেতিয়া ডুব মাৰি দিয়ে আপোনাৰ যিখিনি শৰীৰৰ মল আছে সেইখিনি হয়তো গংগাই ধুই পেলাই নিকা কৰিব পাৰে, কিন্তু যিটো মনৰ মল আছে সেই মলটো গংগাই কেনেকে কি কৰিব? কাৰণ আপোনাৰ যিটো পঞ্চভূতি শৰীৰে মনটোক আৱৰণ কৰি ৰাখিছে ভিতৰত আছে, বাহিৰে বাহিৰে গংগাৰ জলত আপুনি স্নান কৰিলে বাহিৰৰ ময়লাখিনি নিব। আৰু এটা বিজ্ঞানসন্মত আকৌ একটা কাৰণ চাওক, আপোনাক ধৰি লওক গংগাই বাৰু পাপখিনি লৈয়ে গ'ল, এতিয়া পাপখিনি ধুই পেলাই গংগাৰ পানী কলে গ'ল? আপুনি যিমানবিলাক তাত তীৰ্থক্ষেত্ৰত গৈছে সকলোৰে গাৰ মলি পাপ যিমান ধুই আছে সকলোবিলাক বাৰু লৈ গৈছে, গৈ কলে গৈছে? সাগৰলৈ গ'লগে। সাগৰত আকৌ তাৰপিছত কি হ'ল? সূৰ্যত যেতিয়া আকৌ তাপত সেইখিনি আকৌ ওপৰলৈ গ'ল, ওপৰলৈ গৈ আকৌ বৰষুণ হিচাপে কি হ'ল? আকৌ সেইখিনি পৰিল। গতিকে আপুনি মুক্ত হ'ব পৰা নাই, আপুনি চাৰ্কুলত আছে। কিন্তু মোৰ কথা হৈছে যে গংগাত আপুনি স্নান কৰিলে আপোনাৰ শৰীৰৰ মল নাশ হ'ব, না কি আপোনাৰ মনৰ মল যিটো আছে সেইটো আপোনাৰ ক্লিন কৰিব পাৰিব। মনৰ কাৰণে শুদ্ধ কৰিবৰ কাৰণে ব্যাসদেৱে উপায় দি থৈ গৈছে পদ্ম পুৰাণত, ভাগৱতৰ মহাত্মত। এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। ভাগৱততকে ভাল কিবা বস্তু মন শুদ্ধিকৰণৰ আছে বুলি মই নাজানো, সেইকাৰণে কিন্তু বহুত জন্মৰ পুণ্যৰ ফলতহে আমি ভাগৱত শ্ৰৱণ কৰিবলৈ পাওঁ, সেই বুলি ব্যাসদেৱে লিখিছে। এতিয়া ইয়াত সেইকাৰণে মহাপুৰুষে লিখিছে যে সমস্ত তীৰ্থত তেওঁ স্নান কৰিলে। ধৰি লওক কোনোবা এজন ব্যক্তিয়ে তেওঁ কৰ্মকাণ্ডৰ ফালৰ পৰা গৈ সমস্ত তীৰ্থত স্নান কৰিলে, আৰু যিমানবিলাক যাগ যজ্ঞ আছে যিমানখিনি তেওঁ কৈছে কৰ্মকাণ্ডৰ দ্বাৰা সকলোবিলাক কৰিলে, তেওঁ দীক্ষিতও হ'ল, তেওঁলোকৰ নীতি নিয়ম মতে সকলোবিলাক কৰিলে, আৰু যিমান দান কৰিবলৈ আছে সকলো কৰিলে। এই যিমানবিলাক কৰি তেওঁ যি ফল পাব, এই সমস্তখিনি ফল কোনে পাই যাব? যিটো কৰে হৰি কীৰ্তন। আপুনি ঘৰত বহিয়ে হৰি কীৰ্তন কৰিলে এই ইমানবিলাক যিখিনিয়ে যদি কৰিছে ঘূৰি পকি আছে সেইখিনিৰ ফলো আপুনি ঘৰতে পাব, মাত্ৰ কীৰ্তন কৰিলে হ'ল। কিন্তু সেইকাৰণে আমি যদি তত্ত্বটো বুজো, আমাৰ হাতত এনেই সময় কম, আমি আছো একেবাৰে কম সময়ৰ মানুহ, গতিকে এতিয়া আৰু তাতে বিজি, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানুহ ব্যস্ত থাকে, বেলেগ বেলেগ চিন্তা মূৰত, সকলোৰে নিজৰ নিজৰ সংসাৰক লৈ পেলাই চিন্তা, গতিকে আমি সেইবিলাক ফুলফিল কৰিবৰ কাৰণে আমি সময় দিব নোৱাৰো। আৰু এতিয়াতো সমাজত এনেকুৱাও আমি দেখো বিভিন্ন ঠাইত গ'লে, মই অৱশ্যে খুব কম যাওঁ, শনিবাৰ দেওবাৰ দুটা পাওঁ, সেই দুটাতে আপোনালোকৰ পদসেৱা ল'বৰ কাৰণে, পদধূলা ল'বৰ কাৰণে আমি আহোঁ। কিন্তু তেতিয়াও আমি দেখা পাওঁ যে বহুত মানুহে হয়তো এতিয়াও মানে ইণ্টাৰেষ্ট নিদিয়ে যে আৰে ভাগৱতত গৈ শুনি থাকিলে মোৰ কেনেকে চলিব, মোৰতো বিৰাট কাম কৰিবলৈ আছে, অমুক আছে তমুক আছে ইত্যাদি আমি শুনা পাওঁ। যি কি নহওক আমি কাকো সমালোচনা কৰা নাই, আৰু এইটোৰ কাৰণেও ভাগ্য লাগিব। শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰ শৰীৰক জীৱে তেৱে পাৱে লাগ, তাকো যেবে মোৰ দায়া ভৈলা জাক প্ৰতি সেহিকে কৰিবে পাৰে আমাত ভকতি। গতিকে যেতিয়া প্ৰভু ভগৱন্তৰ কৃপা যিসকলৰ প্ৰতি হয় তেওঁলোকেহে মোক ভক্তি কৰিব পাৰিব বুলি ইয়াত লিখি থোৱা আছে। সেইকাৰণে ইয়াত মহাপুৰুষে লিখিছে যে সকলো তীৰ্থত স্নান কৰক, যজ্ঞ কৰক, দীক্ষিত হৈ পেলাই দান কৰি পেলাই যিমানবিলাক ফল পোৱাই হৰি কীৰ্তন কৰি ঘৰতে বহি আমি সমস্তখিনি ফল পাব পাৰো। কৃষ্ণ